Hello students, to আজি লৈ আছো কমন কোৱেশ্যনৰ পাৰ্ট 4 to আজি আমি 14 নম্বৰ চেপ্টাৰৰ পৰা 16 লৈ ডিসকাস কৰিম। তো ইয়াৰ আগত আমি ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি গুটেখিনি ডিসকাস কৰিছো যদি সোৱা নাই সাবাগৈ। তো ইয়াৰে ভিতৰত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্যনৰ ভিতৰত আছে কোৱেশ্যন নম্বৰ 1 আৰু 2। চেপ্টাৰ নম্বৰ 14 ৰ তোমালোকে প্ৰথম 1 আৰু 2 এই দুটা কোৱেশ্যন চাবা কিতাপত দিয়া। নেক্সট এটা ইম্পৰ্টেন্ট পাৰ্ট হৈছে ফসিল ফিউল। তো এই পাৰ্টটো বহুত ইম্পৰ্টেন্ট আছে, এটো ভালকৈ পঢ়িবা, ইয়াৰ ওপৰতে কোৱেশ্যন আহে। তাৰপিছত নেক্সট তোমালোকে চোৱা থাৰ্মেল পাৱাৰ পইণ্ট, তাৰপিছত হাইড্ৰ পাৱাৰ পইণ্ট এইখিনি চাই থৈ দিবা, কোৱেশ্যন আহিব পাৰে। তো তলৰ এই আন্ডাৰলাইন ওয়াৰ্ডটো চাবা, গ্ৰীন হাউস গ্যাসেস কি হয় হেতু ওপৰত কোৱেশ্যন আহে। তাৰপিছত বায়োমাছৰ যোনটো এটো আছে গোবৰ গ্যাস প্ল্যান্ট, এটো বহুত ইম্পৰ্টেন্ট আছে, ইয়াৰ ওপৰত কোৱেশ্যন আহে আৰু লং কোৱেশ্যন দিব পাৰে এটো ওপৰত। তো এটো তোমালোকে ভালকৈ পঢ়িবা আৰু ডায়াগ্ৰামটো চাবা। ইয়াৰ কাৰণে 2-3 মাৰ্কছৰ কোৱেশ্যন এনসাৰ এটা প্ৰিপেয়াৰ কৰি থবা, ইম্পৰ্টেন্ট আছে। নেক্সট তোমালোকে উইন এনাৰ্জিৰ এডভান্টেজেস খিনি চাবা, ইয়াতে তোমালোকে পইণ্ট ওয়াইজ ভাগ কৰি লবা যাতে এক্সামত এডভান্টেজ লিখিব আহিলে তোমালোকে পাৰা। তাৰপিছত নেক্সট তোমালোকে কোৱেশ্যন 1 আৰু 2 টো চাবা ইনটেক্সৰ। তো এই ফসিল ফিউল পাৰ্টটো মই চাবা কৈছো, এটো চাবা আসামিজ মিডিয়ামৰ ষ্টুডেন্টছ কিনা নোট কৰি ৰাখা। তাৰপিছত এই দুটা টপিকো এনে অলপ চাই থৈ দিবা। তাৰপিছত গ্ৰীন হাউস গেছ কি হয় হেতু চাবা আৰু ইম্পৰ্টেন্ট আছে এইটো তোমালোকে চোৱা বায়োগেছৰ প্ল্যান্টটো, এটো বহুত ইম্পৰ্টেন্ট আছে, ইয়াৰ ওপৰত লং কোৱেশ্যন আহে। তাৰপিছত উইন এনাৰ্জি এডভান্টেজেস চাবা আৰু কোৱেশ্যন চাবা 1 আৰু 2 হেতুটা ইম্পৰ্টেন্ট আছে। নেক্সট এমসিকিউৰ কাৰণে এই পাৰ্টটো আকৌ ইম্পৰ্টেন্ট আছে, আন্ডাৰলাইন পাৰ্টটো চোৱা তোমালোকে সিলিকন ইউজ কৰা হয় সোলাৰ সেলত। তো ইয়াত খুদিব পাৰে কি এলিমেন্ট ইউজ কৰা হয়, তো এটো সিলিকন হ'ব, ইয়াৰ ওপৰত এমসিকিউ খুদিছে, তো হেতু তোমালোকে ভালকৈ চাবা, ইম্পৰ্টেন্ট আছে। তাৰপিছত নেক্সট তোমালোকে এইখিনি চাবা, তো গুটেখিনিয়ে চাবা, কিন্তু মোস্ট ইম্পৰ্টেন্ট হৈছে নিউক্লিয়াৰ এনাৰ্জি। তো মই কোৱা নাই বাকিখিনি নাচাবা, বাকিখিনিৰ পৰা কোৱেশ্যন আহিব পাৰে, কিন্তু নিউক্লিয়াৰ এনাৰ্জিটো বেছি ইম্পৰ্টেন্ট আছে। তো ইয়াৰে তোমালোকে কিবা এডভান্টেজেস তাৰপিছত ডিসএডভান্টেজেস এইখিনি এনে লিখি থৈ দিব পাৰা এক্সট্ৰাকে। তাৰপিছত নেক্সট আকৌ ইনটেক্স কোৱেশ্যন আছে, ইয়াতে তোমালোকে 2, 3 আৰু 4 এই তিনটা কোৱেশ্যন চাবা, কোৱেশ্যন নম্বৰ 2, 3, 4। তো আসামিজ মিডিয়ামৰ খিনিও মাৰ্ক কৰি লোৱা কোৱেশ্যন নম্বৰ 2, 3 আৰু 4। তাৰপিছত আকৌ এটা ইনটেক্স কোৱেশ্যন আছে, তাত তোমালোকে 1 নম্বৰটো চাবা। তাৰপিছত নেক্সট তোমালোকে আকৌ 1 নম্বৰটো চাবা আৰু যোনটো এক্সাৰসাইজৰ কোৱেশ্যন তাৰ ভিতৰত তোমালোকে ইম্পৰ্টেন্টৰ ভিতৰত কোৱেশ্যন নম্বৰ 4, 8 আৰু 9 এই তিনটা প্ৰেক্টিছ কৰি থবা। তো এইখিনি ইম্পৰ্টেন্ট আছে। তো ইয়াতে চোৱা কোৱেশ্যন নম্বৰ 1 টো চাবা ইয়াত, আৰু ইয়াত তোমালোকে চাবা 4, 8 আৰু 9। নেক্সট চেপ্টাৰ 15ত আহা আৱাৰ এনভাইৰনমেন্ট। তো ইয়াৰ ভিতৰত তোমালোকে কোৱেশ্যন নম্বৰ 1 আৰু 3 টো চাবা, ইনটেক্স কোৱেশ্যন নম্বৰ 1 আৰু 3 টো ইম্পৰ্টেন্ট আছে। তো ইয়াতে চোৱা কোৱেশ্যন নম্বৰ 1 আৰু 3 টো মাৰ্ক কৰিবা। তাৰপিছত নেক্সট তোমালোকে এই পাৰ্টটো চোৱা, এই পাৰ্টটো ইম্পৰ্টেন্ট আছে, আৰ্টিফিচিয়েল ইকোসিস্টেম কি হয়, তো তাৰ ওপৰতো কোৱেশ্যন খুদিব পাৰে। নৰ্মেলি এমসিকিউ আহি আছে, তোমালোকক এক্সাম্পল খুদিব, তো এইটো চাবা। নেক্সট আকৌ এই পাৰ্টটো ইম্পৰ্টেন্ট আছে, এই পাৰ্টটো পঢ়িবা তোমালোকে, ডিকম্পোজাৰ্ছৰ ৰোল কি হয়, তো এইখিনি ইম্পৰ্টেন্ট আছে, হেতু চাবা। তো এই পাৰ্টটো পঢ়িবা। তাৰপিছত ফুড চেইন, ফুড ৱেব এইখিনি কি হয় তাৰ ডেফিনেশ্যনখিনি ভালকৈ চাই থৈ দিবা, ইম্পৰ্টেন্ট আছে। আৰু ইয়াৰে ভিতৰত পইণ্ট নম্বৰ 3 টো বহুত ইম্পৰ্টেন্ট আছে, ইয়াৰ পৰা এমসিকিউ খুদে। তো এই গুটেখিনি চাবা, ফুড ৱেব কি হয়, ফুড চেইন কি হয়, আৰু এই ডায়াগ্ৰামটো মনত ৰাখিবা, এইটো তোমালোকক আঁকিব দিব পাৰে। তো এইটো ডায়াগ্ৰামটো মনত ৰাখিবা তোমালোকে। তাৰপিছত কুৱেশ্যন নম্বৰ 1 আৰু 2 দুটাই চাবা, দুটাই প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট ওজন লেয়াৰ এণ্ড হাউ ইট ইজ গেটিং ডিপ্লেণ্টেড। তো এই কুৱেশ্যনটো ডাইৰেক্ট উঠাই দিব পাৰে, তো এইখিনি তোমালোকে ভালকৈ পঢ়িবা, ইম্পৰ্টেন্ট আছে। আৰু এটা কথা মনত ৰাখিবা, ইউভি ৰেছে কি কৰে, স্কিন কেঞ্চাৰ কজ কৰে। তো এইটো ডাইৰেক্ট এমসিকিউত আহে, সেইটো ভালকৈ চাবা। তাৰপিছত এইখিনিও ইম্পৰ্টেন্ট আছে, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ কি ৰোল আছে সেইটো চাবা। তাৰপিছত নেক্সট কুৱেশ্যন তোমালোকে 1 নম্বৰটো চাবা। তো আসামিজ মিডিয়ামৰ ষ্টুডেণ্টছখিনিও এইটো মাৰ্ক কৰি ৰাখা, ইউভি ৰেছে কি কৰে, স্কিন কেঞ্চাৰ কজ কৰে, এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হয়, আৰু এই গোটেইখিনি পঢ়ি চাবা, এই পাৰ্টটো বেছি ইম্পৰ্টেন্ট আছে। তাৰপিছত নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 1 টো চাবা ইয়াত, আৰু এক্সাৰসাইজত চাবা কুৱেশ্যন নম্বৰ 4 আৰু 6, 7, 8 4, 6, 7, 8 এইখিনি চাবা। তো ইংলিছ মিডিয়ামতো এটা কুৱেশ্যন বেছিকৈ আছে, হ'লেও তোমালোকে 6ৰ পৰা 9 লৈ গোটেইখিনি প্ৰেক্টিছ কৰি চাবা, আৰু 4 টো কৰিবা, সেইটো ইম্পৰ্টেন্ট আছে। লগতে যিসকল ষ্টুডেণ্টছে এতিয়ালৈ ভিডিঅ'টো চাই আছা আৰু যদি লাইক কৰা নাই তেনেহ'লে লাইক এটা কৰি দিবা, কাৰণ লাইক কৰাটো বহুতেই ইম্পৰ্টেন্ট হয়, আৰু এনেধৰণৰ ভিডিঅ' আমি আৰু আনি থাকিবৰ কাৰণে মটিভেট হ'ম। তো খুব বেছি 2 ছেকেণ্ড এটা লাগিব, তোমালোকে লাইক এটা কৰি দিয়া। তো আশা কৰিছোঁ সকলোৱে লাইক কৰা বুলি। তো অহা ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে, হোৱাই ডু উই নিড টু মেনেজ আৱাৰ ৰিচোৰ্চেছ। তো এই কুৱেশ্যনটো ইম্পৰ্টেন্ট আছে, ইয়াত তোমালোকে নাপাবা, হ'লেও এই কুৱেশ্যনটো চাই থৈ দিবা। তাৰপিছত নেক্সট এই পাৰ্টটো ইম্পৰ্টেন্ট আছে, এইখিনি তোমালোকে পঢ়িবা, ডেটখিনিও চাবা। এই পাৰ্টটো এইখিনি ইম্পৰ্টেন্ট আছে, ইয়াৰ পৰা এমসিকিউ আহে। তাৰপিছত নেক্সট ইম্পৰ্টেন্ট বুলি ক'লে এইখিনি আছে চোৱা, 3R বুলিকৈ আছে, সেইটো কি হয়, ৰিডিউচ, ৰিচাইকেল আৰু ৰিইউজ। এই গোটেইখিনিৰে তোমালোকে চাই থৈ দিবা শ্বৰ্ট নোট হিচাপে, আৰু ইম্পৰ্টেন্ট আছে, এইখিনিৰ পৰাই মেক্সিমাম কুৱেশ্যন আহে।
তো এই পাৰ্টটো স্কিপ নকৰিবা আছামিজ মিডিয়ামখিনিও চোৱা এই তিনিটা তোমালোকে চাই থৈ দিবা ৰিইউজ ৰিচাইকেল আৰু ৰিডিউচ আৰু তিনিটা আৰ বুলিকে আছে তো এইখিনি ভালকৈ চাবা তাৰপিছত কুৱেশ্যনৰ ভিতৰত তোমালোকে 2 আৰু 4টো চাবা ইনটেক্স কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 4টো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট এইখিনি তোমালোকে চাবা এই পইণ্টখিনি চাবা আৰু ইম্পৰ্টেণ্টৰ ভিতৰত এইখিনি আছে যোনখিনি মই তোমালোকক ইয়াত দেখাই থৈ দিছোঁ মাৰ্ক কৰি সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে চাবা অমৃতা দেৱী বিষ্ণয় কমিউনিটিয়ে কি কৰিছিলে এইখিনি চাবা ইম্পৰ্টেণ্ট আছে তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছখিনিও এই পইণ্টখিনি চাবা আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে এই পাৰ্টটো এই পাৰ্টটোৰ পৰা কুৱেশ্যন আহে তো এইটো তোমালোকে মাৰ্ক কৰি ৰাখিবা তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে এইখিনি চোৱা চিপকো আন্দোলন কি আছিলে সেইখিনি চাবা তাৰ ওপৰতো কিন্তু লং কুৱেশ্যনটো সুধি দিব পাৰে তো এইটো ভালকৈ চাবা এনে MCQ থাকিব আৰু এটামান লং কুৱেশ্যনো থাকে তো এইটো ভালকৈ চাবা নেক্সট ইনটেক্স কুৱেশ্যন 1 আৰু 2 দুটাই চাবা দুটাই ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে এই ডেমছৰ পাৰ্টটো চাবা ইম্পৰ্টেণ্ট আছে ইয়াৰ ডিসএডভান্টেজেছখিনি চাবা প্ৰব্লেমছ কি ক্ৰিয়েট কৰে ডেমছে সেইখিনিও ইম্পৰ্টেণ্ট আছে সেইটো চাবা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছখিনিও চোৱা এই পইণ্টছখিনি চাবা কি প্ৰব্লেম ক্ৰিয়েট কৰে ডেমছে তাৰপিছত ৱাটাৰ হাৰ্ভেষ্টিংটো এইটো ইম্পৰ্টেণ্ট আছে ইয়াৰ ওপৰতো শ্বৰ্ট নোট এটা দিব পাৰে তো এইটো তোমালোকে পঢ়ি ৰাখিবা তাৰপিছত নেক্সট তোমালোকে ডাইৰেক্টলি এক্সাৰচাইজত আহা ইয়াত তোমালোকে 1 নম্বৰটো চাবা তাৰপিছত 4 আৰু 5 নম্বৰটো চাবা কুৱেশ্যন নম্বৰ 1 4 আৰু 5 আছামিজ মিডিয়ামৰখিনি মাৰ্ক কৰি ৰাখা কুৱেশ্যন নম্বৰ 1 তাৰপিছত 4 আৰু 5 এই তিনিটা কুৱেশ্যন চাবা তো ইমান আছিলে আজি এই ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা লাইক কৰি দিবা লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা হোৱাটছআপ চেনেলত জইন কৰিবা লিংক পিন কমেণ্টত দিয়া থাকিব তো তাত ক্লিক কৰি জইন হ'ব পাৰিবা আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকে চাৰ্চ কৰিলে পাই যাবা আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে পাৰিলে ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলো ছাবজেক্টৰে এনে ধৰণৰ ভিডিঅ' আমি দি থৈ দিছোঁ